Welcome to my channel. এই ভিডিওটোত মই 2020 চনৰ HSLC এক্সামৰ গণিতৰ কুৱেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। আগৰ ভিডিঅ'বিলাকত মই কুৱেশ্যন নম্বৰ 20 লৈকে আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 21 পৰা আলোচনা কৰিবলৈ লৈছোঁ। তে কুৱেশ্যন নম্বৰ 21 টো হৈছে ভালদৰে মিহলোৱা 52 খিলা থকা এযোৰ তাজপাতৰ পৰা এখিলা টানি উলিওৱা হ'ল। এটা ৰঙা ৰঙৰ ৰজা এটা স্কাপন পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এতিয়া সমাধান কৰোঁ আহক। ইয়াত কি কৈছে 52 খিলা এযোৰ তাজপাতৰ পৰা এটা তাজপাতৰ পেকেট এটা আছে, তাত আছে কেইটা 52টা, টোটাল 52টা তাজপাত আছে। তাৰ পৰা যিকোনো এটা এনেকৈ উলিওৱা হৈছে। এতিয়া প্ৰথম কুৱেশ্যনত সুধিছে এটা ৰঙা ৰঙৰ ৰজা হোৱা সম্ভাৱিতাটো কিমান। আমি জানো যে 52টা তাজপাতত 4 প্ৰকাৰৰ তাজ থাকে। এটা এনেকুৱা ধৰণৰ, এটা এনেকুৱা ধৰণৰ, এটা এনেকুৱা ধৰণৰ আৰু এটা এনেকুৱা ধৰণৰ 4 ধৰণৰ তাজপাত থাকে। আৰু প্ৰত্যেকৰে কেইটা কেইটা থাকে 13টাকে থাকে। আৰু ইয়াত দুটা কালাৰ থাকে, এটা হৈছে ৰঙা আৰু এটা হৈছে কোলা। ৰঙা ৰঙৰ এইকেইটা ৰঙা আৰু কোলা ৰঙৰ এইকেইটা। আমি যদি লোকেল ভাষাত নাম কওঁ, ইয়াক আমি ইটা বুলি কওঁ, ইয়াক লাল পাণ বুলি কওঁ, ইয়াক কোলা পাণ বুলি কওঁ, ইয়াক চিৰিয়া বুলি কওঁ। এতিয়া ৰঙা ৰঙৰ ৰজা, গতিকে ৰঙা ৰঙৰ তাজপাত টোটেল কেইটা হ'ল 26টা। এতিয়া 26টাৰ ভিতৰত যিকোনো এটা তাজপাত ৰঙা ৰঙৰ ৰজা হোৱা সম্ভাৱিতাটো কিমান সেইটো উলিয়াবলৈ গৈছে। গতিকে আমি লিখোঁ ৰঙা ৰজা হোৱাৰ সম্ভাৱিতা ইকুৱেল টু তলত হ'ব কি মুঠ তাজপাত আৰু ওপৰত কি হ'ব ৰঙা ৰঙৰ তাজৰ সংখ্যা। ৰঙা ৰঙৰ ৰজা ৰঙা ৰঙৰ ৰজা থকা তাজৰ সংখ্যা হ'ব। ৰঙা ৰঙৰ ৰজা থকা তাজৰ সংখ্যা। গতিকে ৰঙা ৰঙৰ ৰজা টোটেল কেইটা হ'ব 2টা হ'ব, কাৰণ ইয়াত এটা থাকিব, ইয়াত এটা থাকিব। আৰু তলত মুঠ তাজপাত কিমানটা আছিল 52টা। গতিকে এইটো কিমান হ'ব 1/26 হ'ব। এতিয়া 2 নম্বৰটো কৰোঁ আহা। এটা স্কাপন পোৱাৰ সম্ভাৱিতা, গতিকে এটা স্কাপন পোৱাৰ সম্ভাৱিতা কিমান হ'ব। তলত আহিব মুঠ তাজপাত আৰু ওপৰত থাকিব কি স্কাপনৰ মুঠ তাজপাত। স্কাপন মানে কি এইটো কালাৰ, মানে কোলা পাণ বুলি যিটো কওঁ আমি। এনেকুৱা কেইটা থাকে 13টা থাকে। গতিকে ওপৰত থাকিব 13, তলত থাকিব 52 আৰু 13 52 কেইবাৰ যাব 4 বাৰ যাব। গতিকে এইটো হ'ব এনচাৰ, ইয়াৰ কাৰণে এইটো হ'ব এনচাৰ। এতিয়া 21 নম্বৰটো হ'ল। ইয়াৰ পিছত এতিয়া আমি 22 নম্বৰটোলৈ আহোঁ। 22 নম্বৰত কৈছে কি প্ৰমাণ কৰা যে √7 অপৰিমেয়। √7ক অপৰিমেয় বুলি দেখুৱাব লাগিব। এতিয়া তাৰ সমাধানটো হ'ব কুৱেশ্যন নম্বৰ 22ৰ সলিউশ্যন। √7ক আমি অপৰিমেয় বুলি দেখুৱাব লাগিব। তাৰ কাৰণে আমি কি কৰিম বিৰুদ্ধভাৱে ল'ম, ওলোটাকৈ ল'ম। ওলোটাকৈ কেনেকৈ ল'ম √7ক প্ৰথমে মই পৰিমেয় বুলি ল'ম। পিছত মই এই উক্তি যিটো বিৰুদ্ধভাৱে লৈছোঁ তাক ভুল দেখুৱালে কি হ'ব √7টো অপৰিমেয় হৈ যাব। গতিকে আমি কি লিখিম বিৰুদ্ধভাৱে
ভাৱে ধৰা হ'ল √7 পৰিমেয়। এতিয়া পৰিমেয় বুলি লিখাৰ লগে লগে আমি কি লিখিব পাৰিম? √7ক আমি p/q আকাৰত লিখিব পাৰিম, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0। এইটো লিখিলোঁ। এতিয়া p/q এইটো হ'লে কি হ'ব? পৰিমেয় হ'ব। গতিকে √7 এইটো কি হ'ল? পৰিমেয় হ'ল, হ'লে নহ'ল? কিন্তু √7 আচলতে পৰিমেয় হয় জানো? নহয় নহয়। স্কুৱাৰৰ ভিতৰত থকা বৰ্গ নথকা সংখ্যাবিলাক কি হয়? অপৰিমেয় হয়। গতিকে √7টো কি হ'ব? পৰিমেয় বুলি যিটো পৰিমেয় বুলি আমি ইয়াত ওলাইছে সেইটো কি হ'ব? ভুল হ'ব। কিন্তু √7 এটা অপৰিমেয় সংখ্যা, গতিকে আমি ধৰা উক্তিটো ভুল। গতিকে তাৰ মানে কি? আমি যিটো ধৰিছিলোঁ এইটো ভুল, মানে আমি ধৰিছিলোঁ পৰিমেয়। গতিকে কি হ'ব? অপৰিমেয় হ'ব। ইমপ্লাই √7 এটা অপৰিমেয় সংখ্যা। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। কুৱেশ্যন নম্বৰ 23। বহুপদৰ বিভাজনৰ ফলনবিধিটো লিখা। px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা, ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। pxৰ মান দিছে x⁴ - 5x + 6 আৰু gxৰ মান দিছে 2 - x²। আমাক প্ৰথমতে কি? বহুপদৰ বিভাজন ফলনবিধিটো লিখিবলৈ কৈছে। তাৰপিছত px বহুপদ ৰাশিটোক gxৰে হৰণ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে প্ৰথমতে মই কি লিখি লওঁ? বহুপদৰ বিভাজনৰ ফলনবিধিটো লিখি লওঁ। গতিকে বহুপদৰ বিভাজন ফলনবিধিটো হ'ল ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। যদি ভাজ্যক মই px বুলি লিখোঁ, ভাজকক gx বুলি কওঁ, আৰু ভাগফলক qx বুলি কওঁ, আৰু ভাগশেষক rx বুলি কওঁ, তেতিয়াহ'লে কি হ'ব? px = gx × qx + rx। এতিয়া আমাক দিছে কি? pxৰ মান দিছে কিমান? সেইটো হৈছে x⁴ - 5x + 6 আৰু gxৰ মান দিছে কি? 2 - x²। এতিয়া আমি এই ৰাশিটোৱে ইয়াক হৰণ কৰিম আৰু ভাগফল আৰু ভাগশেষটো নিৰ্ণয় কৰিম। গতিকে হৰণ কৰোঁ। x⁴ - 5x + 6ক 2 - x²। x² থকা ৰাশিটো আগত লিখিছোঁ আৰু 2টো পিছত লিখিছোঁ। এতিয়া -x² x⁴ কেইবাৰ যাব? x⁴ -x² কিমান বাৰ যাব? -x² বাৰ যাব। গতিকে -x² হ'ব। আকৌ -x² গোটেইখিনি পূৰণ কৰিম। প্ৰথমটো হ'ব x⁴, দ্বিতীয়টো হ'ব -2x²। গতিকে ওপৰত x² থকা ৰাশিটো নাই, গতিকে আমি এইখিনিতে ক'ৰবাত এইটো লিখি দিওঁ। এতিয়া লিখাৰ পিছত আমি ছেকেণ্ড লাইনটো সদায় মাইনাছ কৰিব লাগিব। গতিকে মাইনাছ কৰিলে কি হ'ব? মাইনাছে প্লাছ হ'ব। গতিকে +2x² এইটো আগত লিখি লওঁ। তাৰপিছত ওপৰত থকা ৰাশিবিলাক নামি যাব, যেনেকৈ আছে তেনেকৈ। এতিয়া আমি এই প্ৰথম ৰাশিটো এই প্ৰথমটোৰে হৰণ কৰিম। তাৰমানে -x² 2x² হৰণ কৰিম। কিমান বাৰ যাব? -2 বাৰ যাব। গতিকে -2 বাৰ। আকৌ -2ৰে গোটেইখিনি পূৰণ কৰিম। এইটো হ'লে
2x² হ'ব -4 হ'ব এতিয়া -4টো ইয়াত লিখিব লাগিব এতিয়া আকৌ বিয়োগ কৰিম তলৰটো এইটো 0 হ'ব ওপৰটো -5x টো তেনেকৈ নামিব মাইনাছে প্লাছ হ'ব +4 +6 +10 হ'ব এতিয়া আমি চাম এতিয়া এই ৰাশিৰে হৰণ নাযায় কাৰণ ইয়াৰ ঘাতটো 2 ইয়াৰ ঘাতটো 1 গতিকে কম ঘাত থকা বহুপদ ৰাশিটো ডাঙৰ ঘাত থকা বহুপদ ৰাশিৰে হৰণ কৰিব নোৱাৰি গতিকে এইটোৱে হ'ব কি ভাগশেষ এইটো ভাগশেষ হ'ব আৰু এইটো কি হ'ব ভাগফল হ'ব গতিকে ভাগফল আৰু ভাগশেষ দুইটা উলিওৱা হ'ল ইয়াৰ পিছতে নেক্সট কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 এইটো হ'ল এটা ভগ্নাংকৰ লব আৰু হৰ প্ৰত্যেকৰ লগত 2 যোগ কৰিলে ভগ্নাংশটো 9/11 হয় যদি লব আৰু হৰ প্ৰত্যেকৰ লগত 3 যোগ কৰা হয় ভগ্নাংশটো 5/6 হয় ভগ্নাংশটো নিৰ্ণয় কৰা গতিকে ভগ্নাংশটো নিৰ্ণয় কৰিবলৈ গৈছে গতিকে ধৰা হ'ল নিৰ্ণয় ভগ্নাংশটো x/y x টো হৈছে লব আৰু y হৈছে হৰ এইটো এতিয়া প্ৰশ্নমতে কি কৈছে এটা ভগ্নাংকৰ লব আৰু হৰ প্ৰত্যেকৰ লগত 2 যোগ কৰিলে দুইটাৰ লগত 2 যোগ কৰিলে কিমান হ'ব বুলি কৈছে 9/11 গতিকে ইয়াৰ পৰা আমি বজ্ৰ পূৰণ কৰি লওঁ এইটো 11x + 22 = 9y + 18 হ'ব এতিয়া কি কৰিম গোটেইখিনি লেফ্ট হেণ্ড সাইডলৈ লৈ আহোঁ কিমান হ'ব 11x - 9y + 4 = 0 এইটো 1 নম্বৰ সমীকৰণ হ'ল আকৌ কৈছে কি যদি লব আৰু হৰ প্ৰত্যেকৰ লগত 3 যোগ কৰা হয় ভগ্নাংশটো 5/6 হয় হৰ আৰু লব দুইটাৰ লগতে 3 যোগ কৰিলে 5/6 হয় বুলি কৈছে গতিকে কিমান হ'ব বজ্ৰ পূৰণ কৰিলে ইমান হ'ব গতিকে একেফালে কৰি দিওঁ গোটেইখিনি কিমান হ'ব 6x - 5y + 3 = 0 হ'ব এইটো 2 নম্বৰ ইকুৱেশ্যন হ'ব গতিকে দুটা সমীকৰণ পালোঁ এতিয়া দুটা সমীকৰণ সমাধান কৰিম এতিয়া আমি সমাধান কৰাৰ নিয়ম কেইবাটাও আছিল প্ৰতিস্থাপন পদ্ধতি বজ্ৰ পূৰণ পদ্ধতি গতিকে যিকোনো এটা উপায় অৱলম্বন কৰিম আমি কি কৰিম ইয়াক কি কৰিম 6ৰে পূৰণ কৰিম আৰু ইয়াক 11ৰে পূৰণ কৰিম তেতিয়া xৰ হৰখিনি একে হ'ব গতিকে এক সমীকৰণক 6ৰে পূৰণ কৰিম তাৰপিছত এইটো কিমান হ'ব 6ৰে কৰিলে 66x হ'ব 6 × 9 = 54y হ'ব আৰু 6 × 4 = 24 এইটো হ'ব 2 নম্বৰ সমীকৰণক 11ৰে পূৰণ কৰিম গতিকে 2 নম্বৰক 11ৰে পূৰণ কৰিলে কি হ'ব 66x হ'ব এইটো 55 হ'ব এইটো 33 হ'ব এইটো হ'ল এতিয়া এই দুটা যোগ কৰি দিওঁ যোগ নহয় বিয়োগ কৰি দিম এইটো 3 বুলি নাম দিছোঁ এইটো 4 বুলি নাম দিছোঁ এতিয়া 3ৰ পৰা 4টো মাইনাছ কৰি দিম 3 পৰা 4 মাইনাছ কৰি দিয়া মানে ইয়াতে মাইনাছ কৰি দিওঁ ইয়াৰ পৰা এইটো মাইনাছ কৰিলে 0 হ'ব এইটো মাইনাছে প্লাছ হ'ব গতিকে +54 - 50 +55 - 54 হ'লে +1 হ'ব গতিকে y হ'ব এইটো -33 + 24 কৰিলে কিমান হ'ব -9 হ'ব = 0 ইমপ্লাই y = কিমান 9 হ'ব গতিকে y মানটো হ'ল y মানটো এতিয়া আমি ক'ত পাতিম যিকোনো এটা সমীকৰণত পাৰিম মানে 1 নম্বৰত পাতিম এতিয়া y = 9 একত পাতি
পাওঁ একটো আছিল কি 11x minus 9y 9 into 9 plus 4 equal to 0 11x এটো কিমান হ'ব 81 হিফালে গলে প্লাস হ'ব আৰু এটো মাইনাস হ'ব কিমান হ'ব 70 11 4 গলে 7 গতিকে 77 হ'ব গতিকে x ৰ মান কিমান হ'ব 77 divided by 11 equal to 7 গতিকে x ৰ মান 7 y ৰ মান 9 গতিকে নিৰ্ণয় ভগ্নাংশটো হ'ব x by y equal to x ৰ মান কিমান 7 আৰু y ৰ মান 9 এইটো গতিকে কোৱেশ্চন নম্বৰ 24 হল এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 টো হৈছে সমাধান কৰা 3x² minus 2 root 6x plus 2 equal to 0 ইয়াত দ্বিঘাত সমীকৰণ দিছে ইয়াক সমাধান কৰিবলৈ কৈছে আমি যিকোনো পদ্ধতিৰে সমাধান কৰিব পাৰো কোনটো সুবিধা হয় সেইমতে আমি বাছি ল'ব লাগিব গতিকে যেটো দিছে এটো লিখি লৈছো 3x² minus 2 root 6x plus 2 equal to 0 এটো মাজত ভঙা নিয়মত এটো কৰিব নোৱাৰি কাৰণ 3 আৰু 2 পূৰণ কৰিলে 6 হ'ব আৰু এই 6ক আমি এটো বনাব নোৱাৰো গতিকে আমি কি কৰিম বৰ্গ সম্পূৰণ পদ্ধতিত কৰিম কেনে কৰিম ইয়াত √6 আছে আৰু আগত 2 আছে গতিকে আমি এনেকৈ কৰিম a² minus 2ab plus b² এনেকুৱা টাইপত আছে আমি এনেকৈ বনাম এটো হলে কি হ'ব a minus b whole square এনেকুৱা ফৰ্মত আহি যাব গতিকে 3 ক মই √3 বুলি লিখিছো এটো কৰিলে ইমানখিনি হ'ব √3 ৰ স্কয়াৰ 3 হ'ব x ৰ স্কয়াৰ ইমান হ'ব minus 2 into এটো a into b এতিয়া b কিমান দিলে ইমান হ'ব 2 অলৰেডি হলে এতিয়া √6 পাবলৈ √3 লগত কি পূৰণ কৰিলে হ'ব √2 পূৰণ কৰিলে হ'ব কাৰণ √3 into √2 কৰিলে √6 হ'ব গতিকে এটো b হ'ব গতিকে এটো b² হল আৰু b² মানে √2 ৰ স্কয়াৰ আৰু √2 ৰ স্কয়াৰ 2 এটো আছে গতিকে এইখিনি মিলি কি হল a² minus 2ab plus b² ফৰ্মত আহিল গতিকে আমি এটো লিখিব পাৰিম মানে √3x minus √2 whole square equal to 0 এটো মানে কি √3x minus √2 into √3x plus মাইনাস হ'ব স্কয়াৰ আছে এটো হ'ব এতিয়া ইয়াৰ পৰা কি হ'ব √3x minus √2 equal to 0 বা √3x minus √2 equal to 0 গতিকে ইয়াৰ পৰা কি হ'ব √3x equal to √2 imply x equal to √2 by √3 বা একেলগে √2 by 3 লিখিব পাৰিম ঠিক তেনেকৈ এফালেও √3x equal to √2 imply x equal to √2 by √3 equal to একেটা ৰুটৰ ভিতৰত এটো ভৰাই দিব পাৰে গতিকে সমাধানটো কি হ'ল x ৰ মান এটো মানে দুটা ওলাইছে একে ওলাইছে এটো হ'ব কোৱেশ্চন নম্বৰ 25 ৰ সমাধান এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 টো পঢ়ো দুটা বৰ্গক্ষেত্ৰৰ কালিৰ যোগফল 468 মিটাৰ স্কয়াৰ যদি বৰ্গক্ষেত্ৰ দুটিৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গক্ষেত্ৰ দুটাৰ প্ৰত্যেকৰে দৈৰ্ঘ্য নিৰ্ণয় কৰা মানে দুটা বৰ্গক্ষেত্ৰৰ কালিৰ যোগফল দিছে গতিকে ধৰি লৈছো প্ৰথম বৰ্গ এটো বৰ্গ এটা আৰু এটা বৰ্গ এটো দুটা বৰ্গক্ষেত্ৰ লৈছে প্ৰথমটোৰ বাহুৰ দিশ ধৰিছো L1 দ্বিতীয়টোৰ বাহুৰ দিশটো L2 তেতিয়ালে প্ৰথমটোৰ কালি মই A1 বুলি ধৰিলে কি হ'ব L1 স্কয়াৰ হ'ব বৰ্গৰ কালিটো কি হয় বাহু দৈৰ্ঘ্যৰ বৰ্গ হ'ব ঠিক তেনেকৈ দ্বিতীয় বৰ্গৰ কালিটো হ'ব কি L2 স্কয়াৰ এটো হল
এতিয়া প্ৰশ্নমতে দিয়া আছে কি প্ৰশ্নমতে বৰ্গ ক্ষেত্ৰৰ কালি যোগফল এইটো কালিৰ যোগফলটো কিমান দিছে 468 এইটো দিয়া আছে যদি বৰ্গক্ষেত্ৰ দুটিৰ পৰিসীমাৰ পাৰ্থক্য এতিয়া বৰ্গৰ পৰিসীমাটো কি সাৰ্কামফাৰেন্স বুলি কয় বা পেৰিমিটাৰ যাক মই p1 বুলি দিছো এইটো পৰিসীমা প্ৰথমটোৰ কাৰণে p1 গতিকে এইটো কিমান হয় 4l হয় ফৰ্মুলাটো আৰু প্ৰথমটোৰ কাৰণে l1 বুলি লৈছো বাহুৰ দৈৰ্ঘ্যটো গতিকে 4l1 দ্বিতীয়টোৰ কাৰণে পৰিসীমাটো p2 এটো হ'ব 4l2 এতিয়া দ্বিতীয় প্ৰশ্ন মতে আকৌ পৰিসীমাৰ পাৰ্থক্য মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰি দিলে কিমান হ'ব বুলি কৈছে 24 ইয়াৰ পৰা 4 কমন আছে l1 - l2 = কিমান হ'ব 24 হ'ব গতিকে l1 - l2 = কিমান হ'ব 4i ইফালে হৰণ হলে 6 হ'ব গতিকে ইয়াতে এটা ইকুৱেশ্যন পালো ইয়াতে এটা পালো এই দুটাৰ পৰা l1 আৰু l2 ৰ মানটো উলিয়াব লাগিব কেনেকৈ উলিওৱা যাব এতিয়া মই কি কৰিম l1 - l2 = 6 এক দুইফালে বৰ্গ কৰিম বৰ্গ কৰিলে কি হ'ব a - b হোল স্কয়াৰ হ'ব a - b হোল স্কয়াৰৰ পৰা আমি এই l1 স্কয়াৰ প্লাস l2 স্কয়াৰটো তাৰ পৰা পাম গতিকে l1 - l2 = 6 এক বৰ্গ কৰি দিলো এতিয়া a - b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিও এটো 36 হ'ব গতিকে কিমান হল এটো একেলগে লিখিলো এই দুটা এটো 36 হ'ল এতিয়া l1 স্কয়াৰ প্লাস l2 স্কয়াৰ ইয়াৰ মানটো কিমান আছে এটো 468 তে 468 টো ইয়াত পাতি লওঁ এটো কি লিখিম একৰ পৰা মান পাতি এটো হল এতিয়া -2l1 l2 ৰাখিটো বাওঁফালে ৰাখি 468 টো হেফালে কৰি দিছো কিমান হ'ব 8 6 গলে 2 6 3 গলে 3 আৰু এটা থাকিল 4 হেফালে থাকিল -2l1 l2 তে মাইনাস দুইফালে আছে ক্যান্সেল l1 l2 = কিমান হ'ব 432 ডিভাইডেড বাই 2 এটা হ'ব 216 l1 l2 পূৰণফল হিচাপে পালো এতিয়া আমি ইয়াৰ পৰা l1 টো কিমান পাম 216 ডিভাইডেড বাই l2 গতিকে এইটো l1 ৰ মান এতিয়া সঠিক মানটো ওলোৱা নাই l2 হিচাপে ওলাইছে এতিয়া এই l1 ৰ মানটো এতিয়া কি কৰিম ইয়াত পাতিম 2 নম্বৰত তেতিয়া l2 ওলাব 2 ৰ পৰা l1 - l2 = 6 imply l1 ৰ মানটো কি 216 ডিভাইডেড বাই l2 - l2 = 6 ইয়াৰ পৰা কিমান হ'ব এতিয়া l2 লখাগু লম l2 তলত আহিব ওপৰত 216 মাইনাস 1 ৰে l2 বাৰ l2 * l2 স্কয়াৰ = 6 the 216 minus l2 square equal to এটো ইফালে গলে পূৰণ হ'ব 6l2 হ'ব এতিয়া এই l2 স্কয়াৰক ইফালে লৈ যাও তেতিয়া কি হ'ব মানে গুটেইখিনি বাওঁফালে থাকাখিনি হোফালে লৈ লওঁ এফালে শূন্য হ'ব এটো ইফালে গলে l2 square plus 6l2 minus 216 হ'ব এটো এটা কি হ'ল দ্বিঘাত সমীকৰণ হ'ল দ্বিঘাত সমীকৰণ এটা দ্বিঘাত সমীকৰণৰ মূল কেনেকৈ উলিয়ায় বা শূন্য কেনেকৈ উলিয়ায় হেতু আমি ফৰ্মুলা ইউজ কৰিম এতিয়া হেতু নিয়মত আমি তাৰ পৰা l2 ৰ মানটো উলিয়াই লওঁ গতিকে এইটো দ্বিঘাত সমীকৰণ l2 স্কয়াৰ প্লাস 6l2 minus 216 এটা 216 টো এতিয়া মাজত ভংগা নিয়মত কৰিলে হ'ব নে নহব চাও ইয়াত 1 আছে ইয়াত 216 মানে কি 6 3টা পূৰণ কৰিলে ইমান হ'ব 6 * 6 * 6 আকৌ 6 ক 2 * 3 এটো 2 * 3 এটা 2 * 3 এটো কৰিব পাৰিম এতিয়া এইখিনি উৎপাদক ব্যৱহাৰ কৰি আমি 6 টো পাব লাগিব কি কৰিলে হ'ব
2 3 গুণ 6 6 3 গুণ 18 2 2 গুণ 4 4 3 গুণ 12 গতিকে 18 পূৰণ 12 কৰিলেও 216 হয় গতিকে আমি 18 পৰা 12 বিয়োগ কৰিলে 6 পাম গতিকে L2 স্কয়াৰ প্লাস 18 L2 minus 12 L2 minus 216 equal to 0 L2 কমন ললে কি হ'ব L2 plus 18 ইয়াৰ পৰা 12 কমন ললে কি হ'ব L2 plus 18 equal to 0 গতিকে L2 minus 12 into L2 plus 18 equal to 0 হল গতিকে L2 minus 12 equal to 0 বা L2 plus 18 equal to 0 হ'ব ইয়াৰ পৰা L2 equal to কিমান হ'ব 12 বা L2 equal to minus 18 L2 মানে কি L2 হৈছে দ্বিতীয় বৰ্গৰ দৈৰ্ঘ্য আৰু দৈৰ্ঘ্যটো কেতিয়াবা নেগেটিভ হয় জানো দৈৰ্ঘ্যটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে এই মানটো কি হ'ব আমি গ্ৰহণ কৰিব নোৱাৰো এটো অগ্ৰহণীয় গতিকে L2 ৰ মানটো কি হ'ব 12 হ'ব গতিকে L2 equal to 12 পালো এটা L1 টো লাগিব L1 ৰ কাৰণে কি আছে L1 equal to 216 divided by L2 এটা পাতিম এটাকে L1 equal to 216 divided by L2 the 216 divided by 12 তে 6 ৰে কাটিলে কি মান হ'ব দুইবাৰ 6 ৰে ওপৰত কাটিলে 36 বাৰ আকৌ এটো কৰিলে 18 গতিকে L1 ৰ মান কিমান হ'ব 18 আৰু L2 ৰ মান কিমান হ'ব 12 আৰু ইউনিটটো কিয় দিয়া আছিল ইউনিটটো দিয়া নাই ইমান একক হ'ব গতিকে প্ৰথম বৰ্গ আছিল তাৰ দৈৰ্ঘ্যটো হ'ব এটো আৰু দ্বিতীয় বৰ্গটোৰ দৈৰ্ঘ্যটো হ'ব এটো গতিকে এইটো কোৱেশ্চন হৈ গ'ল এটা নেক্সট কোৱেশ্চন গতিকে এইটো ভিডিঅ'ত মই একেটাই কোৱেশ্চন কৰিলো কোৱেশ্চন নম্বৰ 26 লৈকে নেক্সট ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 27 ৰ পৰা আৰম্ভ কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ